আশ্ৰমত মই প্ৰথম আহিলোঁ। মই আহিম বুলি আহিব পৰা নাছিলোঁ। প্ৰভুৱে আনিলে আৰু তেখেতৰ কৃপাতহে মই আহি পালোঁ। গতিকে আজি যিটো সময়ত ভাৰতবৰ্ষত লগতে অসমত যিটো সময়ত পশ্চিমীয়া সংস্কৃতিয়ে অসমীয়া জাতিটোক গ্ৰাস কৰিছে, এনে এটা সময়ত এনে এটা সন্ধিক্ষণত শ্ৰী কৃষ্ণগুৰু আশ্ৰমত আহি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কিয়নো একনিষ্ঠভাৱে একাগ্ৰতাৰে বিভিন্ন দেশৰ পৰা বা সমস্ত আই মাতৃসকলে আহি এই প্ৰভু কৃষ্ণৰ ওচৰত সেৱা লৈছে। এইটোৱেই অসমীয়া জাতিটোৰ এটা আধ্যাত্মিকভাৱে এটা গভীৰ শ্ৰদ্ধা। যিটো সময়ত পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিবলৈ লৈছে, এনে এটা সময়ত এনে এটা সন্ধিক্ষণত এই কৃষ্ণগুৰু সেৱাশ্ৰমে ভকত বৈষ্ণৱক নিজে আদৰি অনা নাই, স্বয়ং ভগৱানে লৈ আহিছে। এই বাপ সমস্তলৈ ইয়ালৈ আগমন ঘটিছে। গতিকে এই আগমনটোৱে অসমীয়া জাতিটোক ভৱিষ্যতে আধ্যাত্মিক দিশত আগবঢ়াই নিয়াটো এটা পথ প্ৰদৰ্শক। এই যিজন পথ প্ৰদৰ্শকে কৃষ্ণ গুৰুৱে প্ৰেমানন্দ গুৰুৱে এনে এটা পদক্ষেপ ল'লে, মধ্য অসমৰ পশ্চিম দিশত যিটো পদক্ষেপ গ্ৰহণ কৰিলে, সেই পদক্ষেপক মই আদৰণি জনাইছোঁ। আমি কিমান দিন থাকিম? আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ পিছত কোনোবাই 60, কোনোবাই 70, কোনোবাই 80। গতিকে এনেধৰণৰ ভক্তি সাধন ভক্তি সাধু ভক্ত লগ পোৱা ভাগ্য সকলোৱে নাথাকে। ময়ো এজন ভাগ্যৱান বুলি ভাবিছোঁ। কিয় যে প্ৰভু কৃষ্ণক মই সাক্ষাৎ কৰিব পাৰিছোঁ। গতিকে ময়ো সৌভাগ্যৱান বুলি ভাবিছোঁ। আশা ৰাখিছোঁ আমাৰ উঠি অহা প্ৰজন্মসকলে এনে আধ্যাত্মিক দিশত যাতে আশীৰ্বাদ পায়।